নমস্কাৰ আপোনালোক সকলোকে মোৰ এই নতুন ইউটিউব চেনেললৈ স্বাগতম জনালো আজি 8 মাৰ্চ এইবেলি আজিৰ দিনটোত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় আৰু লগতে আজি শিৱৰাত্ৰি এই পবিত্ৰ দিনটোৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনালো আজিৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমাৰ কলেজত এটা প্ৰগ্ৰাম বা কাৰ্যসূচী হাতত লোৱা হৈছিল এই প্ৰগ্ৰামটোত আমি আমাৰ লোকেল এণ্টাৰপ্ৰেনিউৰ্ছ সকলক মাতি পেলাই তেওঁলোকক সম্বৰ্ধনা জনাইছিলো আৰু এই কাৰ্যসূচীটো খুব ধুনীয়া হৈছে প্ৰগ্ৰামটো খুব ধুনীয়া হৈছে ইয়াতে যিসকল মানুহে যিসকল বুদ্ধিজীৱীয়ে যিসকল টিচাৰ্ছে পাৰ্টিসিপেট কৰিছিলে খুব ধুনীয়া হৈছে লগতে ষ্টুডেন্টছ সকলেও পাৰ্টিসিপেট কৰিছে আৰু বিভিন্ন মানুহে এই অনুষ্ঠানত বক্তৃতা দিছিলে লেকচাৰছ শুনিবলৈ পাই খুব ভাল লাগিছে এই ভিডিঅ'টো এনজয় কৰিব সাব লাইক কৰিব কমেন্ট কৰিব আৰু লগতে এই চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব খুব এটা গুৰুত্বপূৰ্ণ দিনত আমি ইয়াতে একলগ হৈছোঁ সবে আৰু আমাৰ মাজত উপস্থিত আছে গৰিপুৰ অঞ্চলৰ কেইজনমান সাকসেসফুল এণ্টাৰপ্ৰেনাৰ্ছ আজি দিনটো হ'ল ইণ্টাৰনেশ্যনেল উইমেন্স ডে য'ত the significance of the day would be described later on perhaps আজি দিনটোৰ কি গুৰুত্ব কেনেকৈ এই দিনটো বিশ্ব মহিলা দিৱস হিচাপে পালন কৰা আৰম্ভ হ'ল এই বিষয়ে ইয়াতে বক্তৃতা ৰখা হ'ব নিশ্চয় আমাৰ দেশত স্পেচিয়েলি আমাৰ যি ৰিজনেল কনটেক্সট তাতে মহিলাৰ কি অৱস্থা কি ধৰণৰ চ্যালেঞ্জ পাৰ কৰি পেলাই তেওঁলোকে জীৱনটো অতিবাহিত কৰিব লাগে এই বিষয়ে মই আৰু নতুনকৈ ক'ব নালাগে আমি সবে ভালকে জানো আৰু আজিৰ এই ইণ্টাৰনেশ্যনেল উইমেন্স ডে যিটো কনটেক্সট এই দিনটোত আমি এবাৰ হ'লেও এইখিনি ভাবাৰ অৱকাশ পাইছোঁ যে what we can do to change this situation to improve the condition of women in our society. মই যেহেতু সাহিত্যৰ মানুহ লিটাৰেচাৰ পঢ়াই ভাল পাওঁ মই at this moment I remember a particular poem written by Eunice D'Souza. Eunice D'Souza is a কবিতা very small poem but very succinct খুব ভাববোধক কবিতা advice to women Eunice D'Souza কি কৈছে advice to women keep cats মেকুৰী পুহিবলৈ কৈছে কি বুলি কৈছে keep cats লাভাৰৰ যিটো আদাৰনেছ এটোৰ লগত কেনেকৈ জীৱনটো অতিবাহিত কৰিব লাগে সেইটো যদি আমি জানিবলৈ ইচ্ছুক তেনে কি পুহিবলৈ কৈছে cats আদাৰনেছ মানে মই আৰু তেখেত বেলেগ তাৰমানে মই বেলেগ তেখেত বেলেগ এই যে বেলেগ সত্তা তাৰমানে otherness is not always neglect otherness কৰা মানে neglect কৰা নহয় কিন্তু কাৰোবাক বেলেগ বুলি ভাবা মানে দূৰতে ৰাখা কিন্তু নহয় cats return to their litter trays মেকুৰী বিলাকে নিজৰ যি লিটাৰ ট্ৰে তো জানো লিটাৰ ট্ৰে মানে লিটাৰ মানে লেতেৰা কৰা মানে পেশাব পায়খানা কৰা যিটো ট্ৰে কি বুলি কৈছে লিটাৰ ট্ৰে so cats return to their litter trays when they need to যেতিয়া মেকুৰীৰ সেই লিটাৰ ট্ৰেটোৰ প্ৰয়োজন হয় নিজৰ দৈহিক কাৰ্যবিলাক পূৰণ কৰাৰ কাৰণে তেওঁলোকে সেই লিটাৰ ট্ৰে ঘূৰি আহে দূৰত কিন্তু নাথাকে ওচৰত থাকে that stare right so cats return to their litter tray and then the poet goes on to say that there is a perpetual stare of surprise in the eyes of cats in those great green eyes মেকুৰী বিলাকৰ সেই ডাঙৰ ডাঙৰ চকুত বোলে এটা সাৰপ্ৰাইজৰ চাউনি এটা থাকে বোলে and from that look we can learn how to die alone আৰু সেই চাউনিৰ পৰা আমি শিকিব লাগে
কেনেকৈ জীৱনটো অকলে অতিবাহিত কৰিব লাগে। And also the poet says, cats don't cast out of window to shout at their enemies. মেকুৰীয়ে খিৰিকী দি পেলাই মুখখন ওলাই পেলাই বাহিৰৰ নিজৰ শত্ৰুৰ ফালে ডাঙৰ ডাঙৰ চিঞৰ নামাৰে। পুহিবলৈ গৈছে কোনটো বস্তু? মেকুৰী, cats। কিন্তু ইমপ্লিচিটলি তেখেতে এটা ইমপ্লিকেশ্যন দি আছে, সেইটো বস্তু নুপুহিবা। কোনটো? যিটোৱে খিৰিকী দি পেলাই মুখখন ওলাই পেলাই শত্ৰুৰ ফালে ডাঙৰ ডাঙৰ চিঞৰ মাৰিব, কোনটো? Dogs. So in that poem itself there is an implicit comparison between cats and dogs. Our advice to women ki kamis na hobole koi ase? Cats. Right? Only then we'll be able to maintain our individuality. So only then we'll be able to learn how to live alone, how to die alone. Moi koa nai kone koi ase? ইংলিছ ডিসিউজে কৈ আছে যে তেনেহলে আমি গম পাম কেনেকৈ জীৱনটোত আমি অকলে অতিবাহিত কৰাৰ শক্তি পাম আৰু মৃত্যুৰ ফালে অকলে আগবাঢ়ি যোৱাৰ শক্তি পাম। অকলেতো মানুহে সমাজত বসবাস কৰিব নোৱাৰে। তাৰ কথাটোৰ অৰ্থ কি? নিজৰ এটা ইণ্ডিভিজুৱেল সেলফ, নিজৰ একাত্ম সত্তা এটা কেনেকৈ আমি এই জীৱনত গঢ়ি তুলিব পাৰোঁ, তাৰ সেই বিষয়ে আমাক অনুপ্ৰেৰণা দি আছে কোনে? ইংলিছ ডিসিউজে। সো as we are all social animals, যেহেতু আমি সমাজতে বসবাস কৰিব লাগে, সমাজৰ এই ৰীতি-নীতিৰ মানদণ্ডত আমি বাছি আছো, মহিলাসকলে এই জীৱনটো অতিবাহিত কৰি আছে, তাৰ মাজতে আমি আজিৰ দিনটোত এবাৰ হলেও এইটো প্ৰচেষ্টা নিজৰ মাজত গঢ়ি তুলিব লাগে। We should inculcate those permanent values within us. আমাৰ মাজত সেই চিৰস্থায়ী গুণবিলাক গঢ়ি তুলিব লাগে যে আমাৰ ইণ্ডিভিজুৱেল সেলফটো গঢ়ি তোলাত আমাক সহায় কৰিব, আমাক ষ্ট্ৰেংথ দিব। আৰু শেষত মই আজি দিনটোত এটা কথাই কম যে সমাজে কয় যে উই শুড কিপ আদাৰ্ছ স্মাইল, আমি বেলেগক মুখত হাঁহি ফুটাব চেষ্টা কৰিব লাগে, নহয় জানো? এট দ্য ছেইম টাইম উই অলছো শুড নট ফৰগেট, আমি এইটোও পাহৰি যাব নালাগে, উই আৰ অলছো পাৰ্ট অফ দ্যাট আদাৰ্ছ, আমিও সেই আদাৰটোৰ এজন ব্যক্তি হওঁ। চ' ৱেন উই কিপ অন ডুইং আৱাৰ ড্ৰাজাৰী, আমাৰ দৈনন্দিন জীৱনৰ কাম যেতিয়া আমি কৰি গৈ থাকিম, টু keep others smile, বেলেগৰ মুখত হাঁহি ফুটাই থাকোঁতে চেষ্টা কৰি গৈ থাকোঁতে, at every moment you should also remember that আমিও নিজৰ মুখত কি ফুটাব লাগিব? হাঁহি ফুটাব লাগিব। আজি এই দিনটোত আমি আৰু আমাৰ এই সমাজখনে যাতে এনেকুৱা এটা অনুপ্ৰেৰণা, এনেকুৱা এটা পৰিস্থিতি মহিলাসকলৰ কাৰণে সৃষ্টি কৰিব পাৰোঁ, সেই আশাটোৱে কৰি পেলাই আজিৰ সভাত মই চবকে আদৰণি জনাই পেলাই মোৰ এই বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। হৈছিলে আন্তৰ্জাতিক শ্ৰমিক নাৰী দিৱস হিচাপে। ইট ষ্টাৰ্টেড এজ ইণ্টাৰনেশ্যনেল ৱৰ্কিং উইমেন্স ডে আৰু দাবী আছিলে যে সমান কামৰ বাবে সমান মজুৰি। বিংশ শতিকাৰ একদম আৰম্ভণিৰ ফালে আৰু 19 শতিকাৰ লাষ্টৰ ফালে আমেৰিকা, ইউৰোপৰ কিছুমান ফেক্টৰীত তাতে সমান মহিলাসকলক মজুৰিটো কম দিয়া হৈছিলে আৰু তাৰে পৰা সেই আন্দোলনটো আৰম্ভ হৈছিলে। আৰু যিবোৰ বামপন্থী দেশ, ছ'চিয়েলিষ্ট সমাজবাদী দেশ, সেইবোৰ দেশেহে আচলতে এই মহিলা শ্ৰমিকৰ সমান অধিকাৰৰ ওপৰত যিটো আন্দোলন কৰি তুলিছিলে, সেইটোৱে আছিলে আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰেক্ষাপট। কিন্তু পিছত 1975 চনৰ পিছত কি হৈছে, প্ৰত্যেকটো দেশে এই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিবলৈ লৈছে। কিন্তু আমি জানো যে পুঁজিপতিবাদী দেশে যেতিয়াই কোনো বস্তু কোঅপ কৰি লয়, তেওঁলোকে সেইটো কেনেকৈ ৰিডিজাইন কৰে। আজিৰ দিনত আন্তৰ্জাতিক নাৰী দিৱস বুলি ক'লে আমি যদি ছ'চিয়েল মিডিয়া খুলি বহোঁ, আমি কি দেখা পাওঁ? বেছিকৈ ইণ্টাৰনেশ্যনেল উইমেন্স ডে, কছমেটিক্সত ইমান ডিছকাউণ্ট, বেগত ইমান ডিছকাউণ্ট, কাপোৰত ইমান ডিছকাউণ্ট। তাৰপিছতো যদি আমি নাৰীবাদী আন্দোলনটোও দেখা পাওঁ, আমি দেখা পাওঁ যে বহুত তেনেকুৱা দাবী উঠিছে, যিসকল হাউচ হোম মেকাৰ্ছ, যিসকলে চাকৰি নকৰে, কাম নকৰে, তেওঁলোকৰ কামৰ ভেলু দিয়া, দ্যাটছ ফাইন। যে আমাৰ বহুত মা ভনী আছে যিসকলে চাকৰি নকৰে, আনুষ্ঠানিকভাৱে কাম নকৰে, ইনকাম নকৰে, তেওঁলোকৰ কামৰ ভেলু সেইটো, দ্যাট শুড বি এ পাৰ্ট অফ জিডিপি। এনেকুৱা বহুত দাবী উঠিছে। প্ৰাইভেট ছেক্টৰত মহিলাৰ, প্ৰাইভেট ক্ষেত্ৰ মানে পাব্লিক আৰু প্ৰাইভেট ছেক্টৰ, পাব্লিক হ'ল যে বাহিৰত, ঘৰৰ বাহিৰত সমান কামত সমান সুযোগ সুবিধা পাব লাগিব, ঘৰতো তেওঁলোকে সমান সুবিধা, সমান সুযোগ, এই ধৰণৰ বহুত দাবী উত্থাপিত হৈছে। কিন্তু কৰ্মক্ষেত্ৰত বা ৱৰ্কিং উইমেনৰ যিটো অধিকাৰ বা সেইটো কিন্তু এতিয়ালৈকে মই ভাবোঁ যে প্ৰাসংগিক হৈ আছে। কাৰণ আজিৰ দিনতো কৰ্মক্ষেত্ৰত মহিলা হয়তো সমান সুযোগ সুবিধা বহু ক্ষেত্ৰত পোৱা নাই।
আমাৰ আন্দোলন আৰম্ভ হৈছিলে এটা খুব জনপ্ৰিয় শ্লোগান সেই সময়ত বামপন্থী দেশবোৰত খুব প্ৰচাৰিত হৈছিল, ফৰ হাফ দ্য আৰ্থ হাফ দ্য স্কাই উই শ্বেল ফাইট উই শ্বেল উইন। অৰ্ধ আকাশ অৰ্ধ পৃথিৱীৰ কাৰণে আমাৰ যিটো সংগ্ৰাম, দীঘলীয়া সংগ্ৰাম, সেইটোত আমি বহুখিনি কিন্তু জিকিছোঁ, কিন্তু এতিয়াও আমাৰ বহুখিনি কৰিবলগীয়া বাকী আছে। যিটো আৰম্ভণিতে মই ক'লোঁ যে আমাৰ মাজতে এনেকুৱা বহু মহিলা আছে যিসকলে জীৱনৰ গতানুগতিক চিন্তা চৰ্চাৰ পৰা অলপমান ফালৰি কাটি অলপ নতুনত্ব বা নতুন কাম কৰাৰ চেষ্টা কৰিছে, ৰিস্ক লৈছে। অসমৰ যিটো সংস্কৃতি সেইটোক চহকী কৰি তুলিছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু তেওঁলোকৰ নিজা নিজা সুকীয়া কৃষ্টি। পশ্চিম অসমৰ এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী, আৰু এই জনগোষ্ঠীৰ যিটো সুকীয়া কৃষ্টি, সুকীয়া শিল্প, সেইটোৱে কিন্তু অসমৰ যিটো অসমক বৈচিত্ৰ কৰাত বহুখিনি বৰঙণি আগবঢ়াইছে। আমাৰ মাজত আপিলা ৰাভা বাইদেউ আছে, তেওঁ ৰাভা হেণ্ডলুমৰ লগত কাম কৰিছে, তেওঁৰ কৰ্মক ৰাষ্ট্ৰীয় স্তৰতো সন্মানিত কৰা হৈছে, তেওঁ নেশ্যনেল এৱাৰ্ডি হয়। কিন্তু বাইদেউক আমাৰ মাজত পাই আৰু বেছিকৈ ভাল লাগিছে, কাৰণ যিটো মই প্ৰথমতে কৈছোঁ যে আন্টাৰপ্ৰেনাৰে সদায় কেৱল নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি ৰখি নাথাকে, তেওঁলোকে নিজৰ কৰ্ম, নিজৰ শিল্পৰ দ্বাৰা, নিজৰ যিটো কোৱালিটি সেইটোৰ দ্বাৰা নিজৰ চাৰিওপিনে থকা বহু মহিলাক আগবঢ়াই যাবলৈ সহায় কৰিব, আগবাঢ়ি যোৱাৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিব। আৰু বাইদেউ তেনেকুৱা কাম কৰিছে। আমি আচলতে গৌৰৱ বোধ কৰোঁ যে বাইদেউক আজি আমি PV কলেজৰ পৰা সম্বৰ্ধিত কৰাৰ সুযোগ পাইছোঁ। বাইদেউক এখন উত্তৰীয়, এটা মেমেণ্টো আৰু আমাৰ আশাৰী কান্দি হাতিমা এটাৰে সম্বৰ্ধিত কৰিবলৈ মই আমাৰ প্ৰিন্সিপাল ছাৰক অনুৰোধ জনালোঁ। আশাৰী কান্দিক লৈ সকলোৱে গৌৰৱান্বিত, আৰু আশাৰী কান্দি ধীৰেণ পালৰ নাম আমি মোটামুটি সকলোৱে শুনিছোঁ। তেওঁৰে হয়তো যিটো মানে আমাৰ টেৰাকোটা যিটো ক্ৰাফ্ট, সেইটো কেৱল ৰাষ্ট্ৰীয় নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰলৈও কিন্তু তেওঁ লৈ গৈছে। কিন্তু আমি তেওঁৰ কৰ্মৰাজিৰ কথা ক'লে আন এগৰাকী মহিলাৰ কৰ্মৰাজিৰ কথা ক'ব লাগিব। আমাৰ মাজত তেওঁৰ সহধৰ্মিনী শেফালী পাল আছে, আৰু বাইদেউৰ লগত মই বহুত দিন আগতে কথা পাতিছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে তেওঁ পুৰণি কথা ৰোমন্থন কৰি কৈছিল যে খুব কম বয়সতে বিয়া হৈ অহাৰ সময়ত তেওঁ সেই টেৰাকোটাৰ কাম চাম জনা নাছিলে, কিন্তু পিছত তেওঁ সেইটো শিকি তেওঁ কিন্তু সেই ইণ্ডাষ্ট্ৰীত যথেষ্ট বৰঙণি আগবঢ়াইছে। আৰু এটা কথা মনত ৰখা উচিত যে হয়তো বাইদেউক চাই তাৰে সেই ঠাইৰ আৰু বহু মহিলা এইটো কামৰ লগত জড়িত হৈছে। কমাৰ্চিয়েলিও আজিকালি টেৰাকোটাৰ এই বস্তুবোৰক লোকালি আমি জানো যে এটা এনকাৰেজ কৰা হয়। আৰু বাইদেৱে নিজৰ কামৰ দ্বাৰা এটা কথা কিন্তু প্ৰমাণ কৰিছে যে কেৱল আনুষ্ঠানিক শিক্ষা জৰিয়তে যে মহিলাই আগবাঢ়ি যাব বা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব তেনেকুৱা আৰু ৰৈ থকা নাই। হাতৰ কাম স্কিল বহুত ইম্পৰ্টেণ্ট। আৰু বাইদেউ এটা বেলেগ ঠাইৰ পৰা আহি এটা নতুন ক্ৰাফ্ট শিকি পিছত ধীৰেণ পাল ডাঙৰীয়াকো যথেষ্ট হেল্প কৰিছে। তেওঁলোকৰ যিবোৰ কাম এইটো যিটো লেগাচি সেইটোক আগুৱাই লৈ যোৱাত কিন্তু বাইদেউ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বাইদেউক এখন উত্তৰীয় মেমেণ্টো আৰু এটা হাতীমাৰে সংবৰ্ধিত কৰিবলৈ মই আমাৰ ফিলচফি ডিপাৰ্টমেণ্টৰ দিগম্বৰ ছাৰক অনুৰোধ জনালোঁ। শেফালী বাইদেৱে আমাৰ কলেজৰ কাৰণে কিবা এটা আনিছে, তেওঁ ছাৰৰ হাততো তুলি দিব বিচাৰিছে আৰু বহুত চিম্বলিক হয়। আমাৰ মাজত আন এগৰাকী আমন্ত্ৰিত অতিথি হ'ল গৌৰীপুৰৰ অধিবক্তা ঋতুপৰ্ণা ঘোষ বাইদেউ। বাইদেউ অধিবক্তা ৰূপে কাম কৰাৰ লগতে সমাজ কৰ্মৰ লগতো জড়িত আছে, বিভিন্ন সংগঠনৰ লগত তেওঁ জড়িত, তেওঁ পক্সো কোৰ্টৰ লগত জড়িত, আৰু বিশেষকৈ মোক জানি বহুত ভাল লাগিছে যে মহিলা আৰু শিশুৰ লগত জড়িত বিভিন্ন আইনী বিষয়বোৰত তেওঁ সক্ৰিয়ভাৱে কিন্তু তেওঁ অংশগ্ৰহণ কৰে। তেওঁ আমাৰ কলেজৰ যিটো ইণ্টাৰনেল কমপ্লেইন্স কমিটি, এই কলেজত কোনো ধৰণৰ লিংগভিত্তিক বৈষম্য যেন নহয় সেইটোৰ কাৰণে গঢ়ি তোলা ইণ্টাৰনেল কমপ্লেইন্স কমিটিৰো কিন্তু বাইদেউ মেম্বাৰ। আৰু বাইদেউ পিছতো তোমালোকক উদ্দেশ্যি অলপমান কথা ক'ব। আমি আনন্দিত যে বাইদেউ আমাৰ মাজত আছে। বাইদেউক এখন উত্তৰীয়
মেমেণ্টো এটা আৰু হাতীমা এটাৰে সংগঠিত কৰিবলৈ মই দিগন্ত বিশ্বাস ছাৰক অনুৰোধ কৰিছোঁ। আজিৰ দিনত নিজৰ স্পেচিয়েল ডে, বিয়া হওক, এংগেজমেণ্ট হওক, তাতে সকলোৰে ইচ্ছা যায় নহয়, ধুনীয়া যেন লাগে। প্ৰফেচনেল মেকআপ আৰ্টিষ্ট, প্ৰফেচনেল বিউটিচিয়ান, এই বস্তুটো কিন্তু মানে ধৰা 10-20 বছৰ আগত যেনেকুৱা আছিলে তাতকৈ বহুত চেঞ্জ হৈছে, এপ্ৰ'চটো চেঞ্জ হৈছে মানুহৰ। এইটো এটা খুব পপুলাৰ কেৰিয়াৰ অপশ্যনো হৈছে আৰু বিভিন্ন ঠাইত মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ নিজৰ ওচৰৰ 4-5জনী মহিলাক এই কামটো শিকাই স্বাৱলম্বী কৰি তোলাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ এটা মানে ৱে এটা কৰি থিয় দিছে। আমাৰ মাজত এনেকুৱা এগৰাকী আৰ্টিষ্ট আছে, তেওঁ শিলিগুৰিৰ পৰা কোৰ্চ কৰিছে আৰু তেওঁ সুদীৰ্ঘ 20 বছৰৰ পৰা এই প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হিচাপে তেওঁ কিন্তু কাম কৰি আছে, কৰ্মৰত আছে। তেওঁ বহুতেই চিনি পায়, তেওঁ গৌৰীপুৰৰে হয়, আমাৰ পাৰ্ভিন জেচমিন প্ৰধানী বাইদেউ। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা, মই ব্যক্তিগতভাৱে জানো, তেওঁ টাইম টু টাইম নিজকে কিন্তু নতুন বস্তু শিকাৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ কোৰ্চ ইত্যাদি কৰি থাকে, লগতে বহু ছোৱালীক তেওঁ এই কামটো শিকাইছে। এইটোৱে গুৰুত্বপূৰ্ণ যে এণ্টাৰপ্ৰেনাৰশ্বিপ কেৱল নিজলৈকে সীমিত নাথাকি এম্পাৱাৰমেণ্টটো আচলতে পাৰ্কুলেট হৈ যায়, বেলেগ মহিলাও তাৰ পৰা লাভান্বিত হয়, সেইটো কৰা সদায় চেষ্টা কৰিব। এইটোৱে হ'ল এটা এণ্টাৰপ্ৰেনাৰৰ যিটো চবতকৈ গুৰুত্বপূৰ্ণ মাৰ্কাৰ বুলি ক'লে ভুল নহ'ব। কমাৰ্চৰ ষ্টুডেণ্ট আছে, তোমালোকে পঢ়া এই বস্তুবোৰৰ বিষয়ে। চ' দিজ আৰ দ্য পিপল হু আৰ একচুৱেলি টেকিং আপ এণ্টাৰপ্ৰেনাৰিয়েল ৱৰ্কছ ইন ৰিয়েল লাইফ। চ' পাৰ্ভিন বাইদেউ এখন উত্তৰীয় এটা মেমেণ্টো আৰু হাতীমাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ ইংৰাজী বিভাগৰ অমিতাভ ৰঞ্জন কামক অনুৰোধ জনালোঁ। আন এগৰাকী আমন্ত্ৰিত অতিথি, তেওঁৰ জাৰ্ণিটো অলপ ইণ্টাৰেষ্টিং আৰু আচলতে আমাৰ বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুখিনি শিকিবলগীয়া তাতেও আছে। আমি জানো যে আজিকালি হেল্থ প্ৰডাক্টছ হওক, বিউটি প্ৰডাক্টছ হওক, তাতে অৰ্গেনিক প্ৰডাক্টছৰ প্ৰতি কিন্তু মানুহৰ এটা ক্ৰেজ এটা আছে। মানুহে প্ৰেফাৰ কৰে যে আমি কেমিকেলছৰ ইউজ কিমানখিনি কমাই হোমমেড অৰ্গেনিক প্ৰডাক্টছ, বিউটি প্ৰডাক্টছ আমি ইউজ কৰিব পাৰোঁ। তেওঁ তেনেকুৱা এটাই কাম কৰিছে। মই গম পালোঁ যে ক'ভিডৰ সময়ত তেওঁ সেইটো হবি হিচাপে আৰম্ভ কৰিছিলে যে ঘৰতে হোমমেড কছমেটিক্স তেওঁ বনাইছিলে, কিন্তু লাহে লাহে তেওঁ এটা ব্ৰেণ্ডে লঞ্চ কৰিলে। তেওঁৰ ব্ৰেণ্ডটোৰ নাম হ'ল লাভি ডভি আৰু তেওঁ কিন্তু ছ'চিয়েল মিডিয়া লগতে যিবোৰ ই-কমাৰ্চ ছাইটছ আছে, এমাজন, ফ্লিপকাৰ্ট, এইবোৰতো তেওঁ বস্তুখিনি মাৰ্কেটিং কৰিছে। তেওঁ এই প্লেটফৰ্মৰ ইউজ কৰিছে আৰু বহুত পপুলাৰ, মানুহে বিচাৰে এই ধৰণৰ হোমমেড বস্তু। চ' তেওঁৰ উদাহৰণটো তেওঁ, আৰু মই বাৰে বাৰে কৈছোঁ যে তেওঁ কিন্তু আমাৰ কলেজতে পঢ়া। তেওঁ কি কৰিছে, তেওঁ স্বাৱলম্বিতাৰ বাবে চৰকাৰী চাকৰি বা তেনেকুৱা কোনো বিশেষ সা সুবিধাৰ প্ৰতি মুখাপেক্ষী হৈ কিন্তু নাথাকে। তেওঁ কি কৰিছে, তেওঁ নিজৰ জীৱনৰ দৌৰি নিজৰ হাততে লৈ তেওঁ এটা বেলেগ কিবা কৰাৰ চিন্তা কৰিছে আৰু তাতে তেওঁ যথেষ্ট সফলো হৈছে। তেওঁৰ জাৰ্ণিৰ বিষয়ে আমি পিছত তেওঁৰ পৰা অলপমান জানিম। শ্বেতা পুষ্পা চক্ৰৱৰ্তী এখন উত্তৰীয় এটা মেমেণ্টো আৰু হাতীমাৰে সম্বৰ্ধিত কৰিবলৈ মই অসমীয়া বিভাগৰ জ্যোৎস্না দাসক পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা ডিবেট কম্পিটিশ্যন কৰিছিল। চ' তাতে আমাৰ টপিকটো আছিলে এটা বহু চৰ্চিত টপিক যে পাৰ্লামেণ্টত মহিলাসকলক ৰিজাৰ্ভেশ্যনে কি কৰিব, জেণ্ডাৰ জাষ্টিছ বা লিংগভিত্তিক বৈষম্যতাটো দূৰ কৰিব। তাতে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে পাৰ্টিচিপেট কৰিছিলে। ত' তাৰে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো আমি ইয়াত এই মঞ্চৰ পৰাই কৰাৰ কথা চিন্তা কৰিছোঁ। প্ৰথম স্থান লাভ কৰিছে জোনমণি নাথ আৰু লতিকা নাথ, পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ 4th চেমৰ ষ্টুডেণ্ট হয়। তেওঁলোকৰ বঁটা মই আপিলা ৰাভা বাইদেউৰ পৰা গ্ৰহণ কৰিবলৈ
পুৰস্কাৰ পাইছোঁ। মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাই 1991 ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছোঁ। 97 আমেৰিকাত গৈছোঁ 10 দিনৰ প্ৰগ্ৰামৰ কাৰণে। কলিকতা বিশ্বভাৰতী পৰা পড়াশোনা করে আহিছে আর ডাঙরপুর কলিকতা বিশ্বভারতী রবীন্দ্র ভারতী আন্তর্জাতিক নারী দিবস সবাইকে শুভেচ্ছা। আজকে এই মহাবিদ্যালয়ে শিক্ষাগুরুদের কাছ থেকে আজকে আশীর্বাদ পেয়ে আজকে আমি ধন্য। প্রত্যেক ছাত্র ছাত্রী যারা আজকে আমরা বড় হয়েছে মানে ভবিষ্যতে চলার স্বপ্ন দেখছি, তারা এই শিক্ষাগুরুদের হাত ধরেই আজকে থাকিয়ে যাচ্ছি। আজকে যা করেছি জীবনে, আজকে যদি প্রতিষ্ঠিত হয়েছি এই শিক্ষাগুরুদের হাত ধরেই, আজকে আমি ধন্য যে তারা আজকে আমাকে সম্বর্ধনা জানিয়েছে। মই পাৰ্টিন জেচিনা প্ৰধানী এখন কলেজলৈ ষ্টুডেণ্ট হওঁ। আমি 2003 মই ডিগ্ৰী কমপ্লিট কৰিছোঁ অসমীয়া অনাৰ্ছ এইখন কলেজৰ পৰা। আজি এই সভাত উপস্থিত সভা সমাবেশৰ অধ্যক্ষ মহোদয় আৰু অধিবক্তা মহোদয়সকল, ময়ো এজন সাধাৰণ ঘৰৰে ছোৱালী হওঁ। আজি মই এই এটা মানে ইনষ্টিটিউট মোৰ আছে, বিউটি পাৰ্লাৰ আছে। মই মানে কি ক'ম, ইয়াত মোৰ বহুত গুৰুজন আছে। যেতিয়া মোৰ ছাৰ কানু ছাৰে যেতিয়া ফোন কৰিছিলে সেইদিনাখন মোক ইয়াত আমন্ত্ৰিত কৰাৰ কাৰণে, মই জাষ্ট পৰীক্ষাৰ ডিউটি শেষ কৰি ফোনটো অন কৰিছিলোঁ আৰু মই মানে কি ক'ম উত্তৰ দিম মই ভাবি পোৱা নাছিলোঁ। যিকি নহওক মই বহুত এক্সাইটেড আৰু মই কি কৈ দিওঁ মোৰ ঠিক ঠিকনা নাই আছিল। ছাৰক বহুত ধন্যবাদ মোক মাতাৰ কাৰণে। ইয়াতে মোৰ ইয়াত বহুত কেইজন গুৰুজন আছে আৰু ইয়াত আমন্ত্ৰিত অতিথিসকলকো মোৰ শ্ৰদ্ধা জনালোঁ আৰু বাকী তোমালোক ভাইটি ভণ্টিহঁতকো মোৰ মৰম যাচিলোঁ। এজনী নাৰী থাকে, তো মই কওঁ মই যদি এইটো ক্ষেত্ৰত সফল হৈছোঁ, তেতিয়া মোৰ পিছফালে মোৰ হাজবেণ্ড আছে, তেওঁ মোক প্ৰত্যেক ক্ষেত্ৰত সহায় কৰে। আমি কাজিয়া কৰোঁ, তামাম কাজিয়া কৰোঁ, কাৰণ মই এতিয়া মোৰ বস্তুখিনি বনাওঁ, ৰেডি কৰোঁ, এড্ৰেছ চব ৰেডি কৰি থৈ দিওঁ, কিন্তু পোষ্ট কৰিবলৈ তেওঁহে যায় বা কুৰিয়াৰত দিবলৈ তেওঁহে যায়, মই কেতিয়াও নাযাওঁ, কাৰণ মই ৰাতিপুৱা 8টাতে গুচি যাওঁ। তো তেওঁৰ নিজৰ ৱৰ্কিং স্পেচ, তেওঁৰ নিজৰ কাম আছে, তথাপিও তেওঁ মোৰ বস্তু বাহিনীবিলাক মানে পঠিয়াবৰ কাৰণে যায়। তো মোৰ ওপৰত তেওঁৰ বহুত খং উঠে, মোক টাইম দিব লগা হয়, তথাপি তেওঁ মোৰ লগত বহুত কোঅপাৰেট কৰে আৰু মই সুখী আৰু এই ক্ষেত্ৰত যে মই এজন ভাল পাৰ্টনাৰ পাইছোঁ। তো আমি যদি ইচ্ছা কৰোঁ, মোৰ কথা হ'ল যে প্ৰত্যেকগৰাকী ছোৱালী বা নাৰীয়ে যদি ইচ্ছা কৰে, তেতিয়াহ'লে তেওঁ কৰিব নোৱাৰে একো কাম যে চব কৰিব পাৰিব, কিন্তু মনৰ পৰা ইচ্ছা থাকিব লাগিব। আৰু প্ৰত্যেক কথাতে যদি এইটোৱে কওঁ যে মই নাৰী, মোক অৱহেলিত, মোক শোষিত, মই একো কৰিব নোৱাৰোঁ, সেইটো মিছা কথা। এইটো এতিয়াতো আৰু 16 শতিকাৰ পৃথিৱী নহয়, এখন 21 শতিকাৰ পৃথিৱী। আমি যদি স্মাৰ্টফোন ইউজ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ কামবিলাক স্মাৰ্টলি কৰিবও জানিব লাগিব, আৰু কৰিবৰ কাৰণে প্ৰথম কথা মই নিজৰ মনৰ পৰা আহিব লাগিব। আজিকালি ক'ব গ'লে ঘৰুৱা যিটো বিবাদ হয়, সেই ক্ষেত্ৰতো যদি নাৰীয়ে নিজে পাৰ্টিচিপেট কৰে কাৰণে ওলতে কথা ক'ব জানিব লাগিব, প্ৰতিবাদ কৰিব জানিব লাগিব, আৰু কোনটো সঠিক সেই ক্ষেত্ৰত ধৰি দিব জানিব লাগিব, তেতিয়াহ'লে সকলো সম্ভৱ হয়। ফাৰ্ষ্ট কথা, নিজে কি বিচাৰোঁ আমি সেইটো জানিব লাগিব। নিজে যদি বিচাৰোঁ যে হয় আমি আগবাঢ়িম, বাহিৰত ওলাম, বাহিৰত খোজ দিম, এই ক্ষেত্ৰত মই সফল হ'ম, তেতিয়াহ'লে সফল হ'বই পাৰোঁ। চাব নিজক আপোনাক সহায় কৰিবৰ কাৰণে পৃথিৱীখন আগবাঢ়ি গৈছে। মই বেছি একো কথা নকওঁ, বহুতখিনি গ'লোঁ। ইয়াতে ছাৰহঁত আছে, ছাৰহঁতৰ লগত পটৰকে কথা কৈ আছিলোঁ। ধন্যবাদ মোৰ কথাখিনি শুনাৰ কাৰণে আৰু মোক ইয়াত মাতাৰ কাৰণে। থেংক ইউ। এই অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক আমি
ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান সময় আমাৰ লগত উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত যি সহায় সহযোগ আগবঢ়ালে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল ব্যক্তি আমাক সহায় সহযোগ কৰি অনুষ্ঠানটো সফলভাৱে সমাপ্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তেওঁলোকলৈকে মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাই এই অনুষ্ঠানটো